নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ অন্যটিক ক্লাছলৈ আজি আমি ৰিজনিংৰ ক্লাছ আৰম্ভ কৰি দিছো বহুতে কৈ আছিল যে ৰিজনিংৰ ক্লাছ লাগে গতিকে আজি আপোনালোকৰ কাৰণে ৰিজনিংৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আনিছো যি আপোনালোকে এবাৰ দেখা পালে দ্বিতীয়বাৰ আৰু সেই কোৱেশ্চন আপোনালোকে চাবলৈ প্ৰয়োজন নাই ওকে 5 ছেকেণ্ডত উত্তৰ কৰিব পাৰিব যদিহে আপোনালোকে এই ভিডিওটো শেষলৈকে চাই বেছি কোৱেশ্চন আনা নাই কিছুমান ট্ৰিক আনিছো কোৱেশ্চনটো কেনেকৈ চাব লাগে ৰিজনিংৰ তাৰ বিষয়ে কম আৰু এটা কোৱেশ্চনৰ এনসাৰ কৰাৰ আগতে আপোনালোকে কি কৰিব লাগিব তাৰ বিষয়ে কম যদিহে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আছে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব কাৰণ বিশ্বাসী বন্ধুৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী লাগতীয়াল ভিডিঅ'সমূহ পাই থাকিব তো ষ্টাৰ্ট কৰিছো কোৱেশ্চনটো আপোনালোকে চাব আৰু এনসাৰটো নিজে কৰিবলৈ ট্ৰাই কৰিব ওকে প্ৰথমতে মই কোৱেশ্চনটো দিছো তাৰ পিছত এনসাৰটো মই দি দিম ইয়াতে চাওক আপোনালোক ঘৰ কেইটামান দিয়া আছে এই ঘৰ কেইটামান দিয়া আছে প্ৰথমটো ঘৰত আপোনাৰ ঠিকে দিয়া আছে দ্বিতীয়টো ঘৰটো ঠিকে দিয়া আছে কিন্তু তৃতীয়টো ঘৰত মাজত আপোনাৰ একো দিয়া নাই এটা মাজত কি বহিব খালি ঠাইত কি বহিব আপোনালোকে এতিয়া কৰি দেখাব লাগিব 5 ছেকেণ্ডত পাৰিব কোৱেশ্চনটো চাই লওক ভিডিওটো পজ কৰি লওক আৰু এনসাৰটো মোক কমেন্ট কৰক মই এনসাৰ দিয়াৰ আগত আপোনালোকৰ এনসাৰ আহিব লাগে কাৰণ ৰিজনিংৰ কোৱেশ্চন আপোনালোকে বেছি সময় নাপায় এটা কোৱেশ্চনত হাইছ আপুনি 5 to 10 ছেকেণ্ড তাৰ ওপৰত আপোনালোকে নাপায় গতিকে এনসাৰটো দিবলৈ ট্ৰাই কৰক কিমান বহিব বাৰু প্ৰথমটোত কি দিয়া আছে আমি চাই লম প্ৰথমটোত দিয়া আছে 5 3 2 7 মাজত 29 তাৰ পিছত সেকেন্ডটোত দিয়া আছে 6 5 1 4 মাজত 19 8 3 4 7 মাজত কি বহিব আপোনালোক খুদিছে এতিয়া প্ৰথমতে আপোনালোকে এনসাৰ কৰাৰ আগতে আপোনালোকে যদি এই ট্ৰিকটো জানিলে তেতিয়াহলে আপোনালোকে ইজি হৈ পৰিব যে প্ৰথমতে আপোনালোকে প্ৰথম পিকচাৰখনত কি দিয়া আছে চাব প্ৰথম কোৱেশ্চনটোত আৰু সেই কোৱেশ্চনটোৰ আপোনাৰ এনসাৰ কেনেকৈ হৈছে হেতু উলিয়াবলৈ ট্ৰাই কৰিব মাথাটো লগাওক ওকে ঠিক আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব মই কৈ দিছো চাওক ফাৰ্স্ট পিকচাৰত কি দিয়া আছে 5 দিয়া আছে 2 দিয়া আছে 7 দিয়া আছে 3 দিয়া আছে এতিয়া মাজত দিয়া আছে 29 এটা 29 কেনেকৈ হল আমি উলিয়াম চাব কেনেকৈ হল বেলেগ একো কৰিব নালাগে আপোনালোকে চাওক ইয়াতে কি ট্ৰিক কাম খাটিব 5 into 7 কিমান হ'ব প্ৰথমতে কি দিয়া আছে 5 আৰু 7 এই দুটাক আমি মাল্টিপ্লাই কৰি লম 5 into 7 কিমান হ'ব 35 তাৰ পিছত ইফালে কি আছে 3 আৰু 2 3 আৰু 2ক মাল্টিপ্লাই কৰি লম কিমান হ'ব 6 ওকে এটা তোমালোকে এই 29 কেনেকৈ পাবা কেনেকৈ পাইছো আমি 29 হেতু উলিয়াম 35 ৰ পৰা তুমি 26 মাইনাস কৰি দিয়া 29 ওলাই যাব ওলাইছে কৰিছোৱা ওলাইছে নে নাই ওলাইছে ঠিক তেনেকৈ আমি সেকেন্ড পিকচাৰত কি দিয়া আছে চাওক ইফালে দিয়া আছে 6 ইফালে 4 ইফালে 5 ইফালে 1 একো নাই 6 আৰু 4ক তুমি মাল্টিপ্লাই কৰা 6 আৰু 4ক মাল্টিপ্লাই কৰা কিমান পালা 24 ওকে 5 আৰু 1ক মাল্টিপ্লাই কৰা কিমান পালা 5 24 ৰ পৰা 5 মাইনাস কৰা কিমান হ'ব 19 হ'ব নে নহয় yes এইটো ট্ৰিকে সেকেন্ড আমাৰ আমি খটাব লাগিব আমাৰ কোৱেশ্চনটোত ওকে কোৱেশ্চনটোত কি দিয়া আছে 8 আৰু 7 8 আৰু 7ক তুমি মাল্টিপ্লাই কৰা কিমান হ'ব 56 হয়নে 3 আৰু 4ক তুমি মাল্টিপ্লাই কৰা কিমান হ'ব 12 এতিয়া 56 ৰ পৰা 12 মাইনাস কৰিলে কিমান হ'ব আমি মাইনাস কৰিম 6 ৰ পৰা 2 গলে 4 5 ৰ পৰা 1 গলে 4 ওকে গতিকে এটো হল আমাৰ আনসাৰ ইয়াতে বহিব 44 আমি অপচনত 44 আছে নে নাই চাই লম অপচনত 44 আছে yes option C is a right answer কেনেকৈ কৰিলো গম পালা নে আমি কোৱেশ্চন এটা আমি প্ৰথমতে চাই কেনে নাৰ্ভাস হ'ব নালাগিব সেই কোৱেশ্চনটো কেনেকৈ হল প্ৰথমতে প্লাস কৰিছে বা মাল্টিপ্লাই কৰিছে বা যদি নহয় তোমালোকে ঘৰত প্ৰেক্টিস কৰা ওকে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব কিন্তু মিসিং নাম্বাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছো নেক্সট কোৱেশ্চন এটা তোমাৰ নাম্বাৰ সিৰিজ এটা দিয়া আছে আৰু তোমাক ইয়াতে কি বহিব খুদিছে ওকে নাম্বাৰ সিৰিজটোত কি দিয়া আছে চাম find the missing term in this series okay 0 to 8 14 দিয়া আছে মাজত একো দিয়া নাই আৰু ইফালে 34 দিয়া আছে তে মাজত কি বহিব আমাক উলিয়াব দিছে
এতিয়া মাজত কি বহিব আমি উলিয়াবলৈ আমি কেনেকৈ হ'ল সেইটো উলিয়াব লাগিব হয়নে নহয় আমি কেনেকৈ হ'ল সেইটো উলিয়াই কেনেকৈ চাম একদম ইজি প্ৰথমতে চোৱা এটা কথা গম পাবা নাম্বাৰ সিৰিজত যেতিয়া নাম্বাৰটো আৰম্ভ হয় তোমাৰ স্কোয়াৰ থাকিব নহলে কিউব থাকিব ওকে স্কোয়াৰ আৰু কিউব থাকিব এটা চোৱা 1 স্কোয়াৰ কিমান 1 হয়নে 1 স্কোয়াৰ 1 আৰু তুমি -1 কৰি দিয়া সিৰিজটো আমাৰ প্যাটাৰ্নটো কেনেকুৱা হৈছে আমি প্যাটাৰ্নটো কেনেকৈ চাম চোৱা এটা প্যাটাৰ্নটো হৈছে প্ৰথমতে স্কোয়াৰ হৈছে 1 স্কোয়াৰ 1 হয়নে নহয় তাৰ পিছত স্কোয়াৰ হৈ -1 হৈছে তাৰ পিছত 1 ৰ পৰা 1 গলে কিমান 0 গতিকে প্ৰথমটোত আমি 0 পাইছো না নাই প্যাটাৰ্নটো কেনেকুৱা তাৰ পিছত নেক্সট আমাৰ কি দিয়া আছে 2 দিয়া আছে 2 স্কোয়াৰ কিমান 4 হয় না নহয় 4 এটা -2 কৰি দিলা এটা থাকিল 2 ওকে সিৰিজ প্যাটাৰ্নটো কেনেকুৱা হৈছে তোমালোকে মন কৰিছানে যে প্ৰথমতে স্কোয়াৰে থাকিব কিন্তু প্ৰথমতে -1 তাৰ পিছত -2 আকৌ -1 -2 এনেকৈ ৰিপিট হ'ব তাৰ পিছত নেক্সট কি দিয়া আছে 8 স্কোয়াৰ কৰিলো 8 স্কোয়াৰ কিমান 8 স্কোয়াৰ কিমান 8 স্কোয়াৰ কিমান 8 স্কোয়াৰ ইয়েছ গম পাইছে এতিয়া আমি চাম আমি সিৰিয়ালি যেহেতু আহি আছো 1 2 3 হয়নে আমি সিৰিয়ালি আহি আছো না নাই সৰি অকমান টেকনিক্যালি প্ৰবলেম হ'ল আমি সিৰিয়ালি আহি আছো না নাই এটা চোৱা প্ৰথমতে 1 স্কোয়াৰ কৰিলো 1 মাইনাস কৰিলো 2 স্কোয়াৰ কৰিলো 2 মাইনাস কৰিলো 3 স্কোয়াৰ কৰিম আকৌ 1 মাইনাস কৰিম হয়নে 3 স্কোয়াৰ কৰিম এটা চোৱা 3 স্কোয়াৰ কৰিম 3 স্কোয়াৰ কিমান 6 ৰ পৰা আমি 1 মাইনাস কৰিলো কিমান হ'ল 5 ওকে আমাৰ ইয়াতে आंसर নাই তাৰ পিছত 4 স্কোয়াৰ কৰিম 4 স্কোয়াৰ কিয় কৰিম আমি ইয়াতে সব নাম্বাৰ কিটা দিয়া আছে নাই গতিকে নাম্বাৰ ডাইৰেক্ট আমি এটা নাম্বাৰ কেনেকৈ হল উলাব লাগিলে আমি সিৰিয়ালি কৰি চাব লাগিব হয়নে নহয় 4 স্কোয়াৰ কৰিলো 4 স্কোয়াৰ কিমান 16 -1 15 হয়নে কিন্তু ইয়াতে প্যাটাৰ্নটো আমাৰ ভুল হৈছে কি ভুল হৈছে প্ৰথমৰ পৰা চাব লাগিব তেতিয়াহে তোমালোকৰ শুদ্ধ হ'ব প্ৰথমতে আমি কিমান কৰিলো এটা তিনিটা প্যাটাৰ্ন একেলগে আছে প্ৰথমটো হ'ল স্কোয়াৰ দ্বিতীয়টো হ'ল সিৰিয়ালি নাম্বাৰ তৃতীয়টো হ'ল প্লাস মাইনাস প্লাস কি কৰিম মাইনাস কি কৰিম 1 কৰিম না 2 কৰিম ওকে প্ৰথমতে 1 স্কোয়াৰ কৰিলো 1 স্কোয়াৰ -1 কৰিলো ওকে কিমান হ'ল 0 হ'ল 2 স্কোয়াৰ কৰিলো 2 স্কোয়াৰ -2 কৰিলো কিমান হ'ল 2 হ'ল 3 স্কোয়াৰ কিমান পালো 6 -1 কৰিলো কিমান হ'ল 5 হ'ল ঠিক তেনেকে 4 স্কোয়াৰ কিমান পালো 16 মাইনাস এবাৰ কি কৰিম 2 কৰিম হয় না নহয় ইয়াতে চাওক এই মাজৰ প্যাটাৰ্নটো চাওক 1 2 1 2 আহি আছে হয় না নহয় গতিকে এবাৰ 2 মাইনাস কৰিম আমি মাইনাস কি কৰিব লাগিব হেতু উলাবলৈ তোমালোকে এই কোৱেশ্চনটো ঘৰত কৰিবা যে প্যাটাৰ্নটো প্ৰথমতে এনেকৈ পাতি লবা তাৰ পিছত কি মাইনাস কৰিবা তোমালোকে উলাব পাৰিবা 4 উলালো হয় না নহয় 4 স্কোয়াৰ কিমান 16 -2 কিমান 14 এই 14 টো তেনেকৈ হৈছে এবাৰ কি কৰিম কি মাইনাস কৰিম এবাৰ স্কোয়াৰ কৰিম 5 স্কোয়াৰ কিমান 25 মাইনাস কি কৰিম 1 কৰিম না 2 কৰিম ইয়েস 1 কৰিম কাৰণ এই মাজৰ প্যাটাৰ্নটোৰে আহি আছে গতিকে 5 স্কোয়াৰ কিমান 25 5 স্কোয়াৰ কিমান 5 স্কোয়াৰ কিমান 25 মাইনাস কিমান 1 কিমান হ'ল 24 গতিকে অপচনত 24 আছে নে চাওক ইয়েস অপচনত 24 আছে গতিকে অপচন এ আছে আমাৰ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাইছো নেক্সট কোৱেশ্চনটো কেনেকুৱা ধৰণৰ হ'ব চাই লোৱা ইয়াতে নাম্বাৰ সিৰিজ এটা দিয়া আছে ইয়াতে প্লাস মাইনাস কি হ'ব ইয়াতে তোমালোকে চাই লোৱা 5 ৰ পৰা 9 কেনেকৈ হ'ল 5 ৰ পৰা 9 ৰ গ্যাপটো আমি বিচাৰিম ওকে ন হয় না নহয় 5 ৰ পৰা 9 পাবলৈ আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব কিমান 4 হয় না 9 পালো ঠিক তেনেকৈ 9 ৰ পৰা 17 পাবলৈ আমি কিমান কৰিম প্ৰথম দুটা প্যাটাৰ্ন উলিয়ালে হ'ল 9 ৰ পৰা 17 পাবলৈ আমি কিমান কৰিম
প্লাছ কিমান কৰিম 8 হয়নে নহয় ঠিক তেনেকৈ গম পাইছে নাই পেটাৰ্ণটো বুজি পালা নাই এতিয়া কি হৈছে এইটো প্লাছ হৈ গৈ আছে 4 টেবুলখন মাতিলে হ'ল 4 × 1 4 4 × 2 8 তাৰপিছত কি হ'ব এবাৰ কি হ'ব 17 লগত তুমি কিমান প্লাছ কৰিব লাগিব 12 কিমান পাবা 29 ঠিক তেনেকৈ ইয়াতে কি দিয়া আছে 45 45 লগত কি প্লাছ কৰিব লাগিব 17 লগত তুমি কিমান পালা 17 লগত 12 প্লাছ কৰিলে 29 পালা 29 লগত তুমি কি কৰিবা মই এখিনি মুছি দিছো আগৰখিনি 29 লগত তুমি কিমান প্লাছ কৰিবা আমি তেতিয়া 12 কৰিলো হয় না নহয় 16 প্লাছ কৰিবা কিমান হ'ব 29 প্লাছ 16 কিমান হ'ব কিমান কোৱা কিমান হ'ব 45 এবাৰ 16 নহয় আমি 4 টেবুল কিমান পালো 4 8 প্ৰথমতে 4 কৰিলো তাৰপিছত 8 কৰিলো তাৰপিছত 12 প্লাছ কৰিলো 16 প্লাছ কৰিলো এবাৰ কিমান প্লাছ কৰিম 45 লগত কিমান প্লাছ কৰিম 4 টেবুলখন মাতিলে হ'ল আমি গম পাইছেনে 4 টেবুলখন প্লাছ 4 4 কে হৈ গৈ আছে হয় না নহয় প্লাছ 4 তাৰপিছত প্লাছ 8 প্লাছ 12 প্লাছ 16 এবাৰ কিমান হ'ব 20 হ'ব জানো 45 লগত 20 প্লাছ কৰিলে কিমান হ'ব 45 লগত 20 প্লাছ কৰিলে 65 গতিকে এইটো হলো আমাৰ আনসাৰ হয় না ইজি হয় না নহয় গতিকে আমি প্ৰথমতে কি চালো প্ৰথমতে এটা নাম্বাৰ এটাৰ সংখ্যা কোনটো প্যাটাৰ্ণত হৈছে সেইটো চালো নেক্সট আমি সেই প্যাটাৰ্ণটো উলিয়াই চালো ওকে মোৰ অকনমান বুজোৱাত অসুবিধা হৈছে কাৰণ ডিজিটেল বোৰ্ড নাই তাৰ কাৰণে অকনমান লিখাত অসুবিধা হয় সেইকাৰণে মই ৰিজনিঙৰ ক্লাছটো অনা নাছিলো সো তথাপিও চেষ্টা কৰিছো ক্লাছটো আনিম বুলি বুজাব পাৰিছো নে নাজানো বুজি পাইছে নে নাজানো কিন্তু কথা হ'ল ট্ৰাই কৰিবা ঘৰত নেক্সট আমি চাম এটা এখন ছবি দিয়া আছে এই ছবিখনত খালি ঠাইত কি বহিব উলিয়াব লাগে কি বহিব খালি ঠাইত চোৱা ছবিখন চোৱা পজ কৰি লও ভিডিওটো ইয়াৰ ভিতৰত অপচনৰ ভিতৰত কোনটো বহিব খালি ঠাইত Yes, এতে তুমি কিউব কৰি যোৱা প্ৰথমতে 8 ৰ পৰা আৰম্ভ কৰা 8 কিউব কিমান হ'ব 8 কিউব কিমান হ'ব কনফিউজন লাগিছে নে কেনেকৈ কৰিম একো চিন্তা কৰিব নালাগে প্ৰথমতে তুমি চোৱা ইয়াতে প্যাটাৰ্ণটো আছে কিউবত কিন্তু তুমি কি কিউব কৰিবা ওকে প্ৰথমতে কি দি আছে 8 আমি 8 কেনেকৈ হল উলিয়াই চাম প্ৰথমতে আমি 8 কেনেকৈ হম ইয়াতে প্লাস হ'ব নে কি হ'ব আমি কৰি চাম প্লাস নহয় হয় না নহয় 8 ৰ পৰা 27 আমি কেনেকৈ পাম 64 কেনেকৈ পাম 125 কেনেকৈ পাম আমি উলিয়াই চাম প্ৰথমতে আমি 2 কিউব কৰিলো 2 কিউব কিমান 8 কৰিছো হয় না নহয় 2 3 বাৰ তুমি পূৰণ কৰি চোৱা তুমি 8 পাবা না নপা 2 2 গুণ 4 7 2 গুণ 8 হয় না 2 * 2 * 2 মানে 2 কিউব আমি 8 পালো ঠিক তেনেকৈ ইয়াতে কি হল ইয়াতে 2 কিউব হল ঠিক তেনেকৈ ইফালে আকৌ এটা প্যাটাৰ্ণ আছে প্যাটাৰ্ণটো কেনেকুৱা তুমি ইয়াতে 2 কিউব কৰিব লাগিব ইয়াতে 3 লাগিব ইয়াতে 4 লাগিব ইয়াতে 5 লাগিব ইয়াতে 6 লাগিব আৰু ইয়াতে 7 হেতু মনত ৰাখিবা এটো হল আমি সিৰিয়ালি বনাই নিলো কেনেকৈ বনালো তুমি কৰি চাবা 2 কিউব কৰিবা 8 পাবা 3 কিউব কৰিবা 27 পাবা ঠিক তেনেকৈ 4 কিউব কৰিবা 64 পাবা কৰি চাবা ঠিক তেনেকৈ 5 কিউব কৰিবা 125 পাবা 5 কিউব কৰিলে 125 হয় না নহয় চাবা
5 into 5 into 5 5 into 5 কিমান 25 25 into 5 কিমান 25 ৰ লগত যদি আমি 5 মাল্টিপ্লাই কৰো কিমান পাম 125 পাম না নাপাম ঠিক তেনেকে ইয়াতে তুমি 6 কিউব কৰিবা 6 কিউব কৰিলে কি পাবা সোৱা 6 কিউব কৰিলে কি পাবা 6 আমি তিনিবাৰ মাল্টিপ্লাই কৰিব লাগিব ওকে 6 into 6 কিমান 36 36 ক যদি আমি 6 ৰে আকৌ মাল্টিপ্লাই কৰো কিমান পাম 216 ইয়াতে বহিব 216 6 কিউব 216 হয় না নহয় অপচনত আছে নাই অপচনত আছে নাই চাওক আছে গতিকে কেনেকৈ কৰিলো আমি কোৱেশ্চনটো চাই নাৰ্ভাছ হ'ব নালাগিব আমি প্যাটাৰ্নটো কি হৈছে উলাব লাগিব প্ৰথমতে তুমি মই সদায় কৈছো তোমালোকে যেতিয়া ৰিজনিং চাবা প্ৰথমতে কিউব চাবা কিউবৰ পৰা আৰম্ভ কৰিবা বা স্কোয়াৰৰ পৰা আৰম্ভ কৰিবা আৰু মিনিমাম নাম্বাৰটো লৈ চাবা প্ৰথম এটা কোৱেশ্চন চাবা চাই কেনে হেতু কেনেকৈ হল কিউব বা স্কোয়াৰত কৰি চাবা যদি মিলিছে নেক্সট তুমি সেই প্যাটাৰ্নটোত কৰিবলৈ ট্ৰাই কৰিবা নেক্সট কি কোৱেশ্চন আছে চাও নেক্সট কোৱেশ্চনটো একদম ইজি এই কোৱেশ্চনটো তোমালোকে নিজে কৰা তোমালোকৰ স্ক্ৰিনত আছে কোৱেশ্চনটো চাই লোৱা অকনমান সময় দিছো ইয়াতে কি বহিব উলাব লাগে উলাই দিয়া কি বহিব ইয়াতে একদম ইজি এটো কৈ দিও না মই কি বহিব অপচনটোত কি আছে ইয়াৰ ভিতৰত কোনটো বহিব তাতে খালি ঠাইত কোনটো বহিব ইয়াৰ ভিতৰত কোনটো শুদ্ধ যেন লাগিছে আৰু ভিডিওটো যদি ইম্পৰ্টেন্ট বুলি ভাবিছে লাইক কৰিব কমেন্ট কৰিব আৰু বিশ্বাস কৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আমি ডিসকাস কৰি আছো এডিৰ কাৰণে চাও আমি প্ৰথম কোৱেশ্চন কৰাৰ আগতে আমাৰ প্ৰথম কাম কি যে ফাৰ্স্ট কি দিয়া আছে আমি হেতু চাম ইয়াতে দিয়া আছে 26 ইয়াতে দিয়া আছে 4 ইয়াতে দিয়া আছে 5 3 2 ইয়াতে প্লাস কৰি চোৱা 5 plus 2 7 নহয় 3 plus 4 কিমান 7 ওকে দুইফালে প্লাস কৰি আমি 7 পাইছো হয়নে 5 plus 3 কিমান 8 4 plus 2 কিমান 6 এটা চোৱা ইয়াতে তোমাৰ পিকচাৰটোত কি দিয়া আছে কৰ্স দিয়া আছে নে কৰ্স ওকে এটা আমি কি কৰিম 5 এ 4 এ মাল্টিপ্লাই কৰি চাও কিমান হ'ব 5 into 4 কিমান 20 হয়নে 3 আৰু 2 ক মাল্টিপ্লাই কৰি চাম কিমান পাম 6 পাম আৰু প্ৰথম 20 আৰু 6 এ আমি মাল্টিপ্লাই কৰি দিলো সৰি 20 আৰু 6 এ আমি প্লাস কৰি দিলো কিমান হল 26 একদম ইজি গতিকে প্যাটাৰ্নটো গম পলা তোমাৰ মাল্টিপ্লাই হৈছে ক্ৰস মাল্টিপ্লাই মানে প্ৰথমতে তুমি এনেকে মাল্টিপ্লাই কৰিব লাগিব তাৰ পিছত এনেকে 6 আৰু 5 ক তুমি মাল্টিপ্লাই কৰা 30 4 আৰু 3 ক মাল্টিপ্লাই কৰা 12 কিমান হল 42 ঠিক তেনেকে এটো কিমান হ'ব आंसर এটা কৰি দেখুৱা মই দুটা কৰি দিলো এটো তুমি নিজে কৰিয়া কিমান পালা yes 7 আৰু 6 ক মাল্টিপ্লাই কৰিলে কিমান হ'ব 42 4 আৰু 5 ক মাল্টিপ্লাই কৰিলে কিমান হ'ব 20 42 আৰু 20 ক প্লাস কৰিলে কিমান হ'ব 62 গতিকে মাজত 62 বহিব অপচনত 62 আছে নে চাম yes আছে আমি দেখিছো গতিকে এটো হ'ব আৰু হয় না নহয় সো এ আছিল আমাৰ ৰিজনিংৰ প্ৰথমটো ক্লাস কেনেকুৱা লাগিল এটো ডেমো ক্লাস কৰি যদি ভাল লাগিছে আমাৰ সিৰিজটো আগবঢ়াম যদি বেয়া লাগিছে কব বন্ধ কৰি দিম ওকে ভিডিওটো যদি ভাল লাগিছে লাইক কমেন্ট শেয়াৰ লগত আমাৰ বিশ্বাসী মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগতে আমাৰ এই পিডিএফটো আপোনালোকে পাবলৈ আমাৰ টেলিগ্ৰাম চেনেলত জয়েন হ'ব টেলিগ্ৰাম চেনেলত পাই যাব সো আজিলৈ মানে নেক্সট ভিডিওত আকৌ লগ পাব প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম